নমস্কাৰ, মই প্ৰশান্ত দেউৰী পুনৰ আজি এটি ভিডিঅ' ক্লিপ যোগেদি আপোনালোকৰ মাজলৈ মই আহিছোঁ। আজি আপোনালোকৰ মাজত পুনৰ মই এটি সংগীত পৰিৱেশন কৰিম আৰু লগতে গঠনমূলক পৰামৰ্শ আপোনালোকৰ পৰা মই আশা কৰিছোঁ আৰু সেয়াই হ'ব মোৰ কাৰণে এটি ডাঙৰ আশীৰ্বাদ। গাইজ, যিখিনি মহান কথা মহাভাৰত শাস্ত্ৰ উপনিষদবিলাকত লিখা আছে, সেই কথাখিনি বাহিৰেও আমি পুৰাণৰ অধ্যয়ন যদি কৰোঁ, তাত বিস্তাৰিত ৰূপে যিখিনি মহাকাব্য বা শ্ৰীমদ ভাগৱতত লিখা হোৱা নাই, সেই কথাখিনি পুৰাণত পোৱা যায়। পুৰাণ অধ্যয়ন কৰিলে পুৰাণ উপনিষদ আৰু মহাকাব্যৰ লগতে শ্ৰীমদ ভাগৱতকে আদি কৰি আটাইখিনি অধ্যয়ন কৰিলেহে সমস্ত জ্ঞানখিনি খুঁটি নাটি একেলগতে পোৱা যায়। তো গাইজ, আজি এটি হৰিনাম মই আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়াবোৰ নেথাকে সদায়। যাবাগৈ অকলে চাৰিটিৰ কান্ধতে, বগা কাপোৰৰে আঁৰত লুকাই, বগা কাপোৰৰে আঁৰত লুকাই। মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়ামোহ নেথাকে সদায়। যাবাগৈ অকলে চাৰিটিৰ কান্ধতে, বগা কাপোৰৰে আঁৰত লুকাই। এই ৰাম ৰাম কোনোৱে বিদায় দিব কান্দি কান্দি, কোনোৱে বিদায় দিব হাঁহি হাঁহি। জীৱনৰ লগৰী হেৰুৱাই যিজনে, সিও এদিন কান্দিব ভাগ্যক ধিয়াই। মনুষ্যৰ জনম লৈ লবা বিদায়, জীৱনৰ মায়ামোহ নেথাকে সদায়। যাবাগৈ অকলে চাৰিটিৰ কান্ধতে, বগা কাপোৰৰে আঁৰত লুকাই। গাইজ, মই আজি হৰিনামেৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এনেকুৱা কিছুমান হৰিনাম আছে যিখিনি শুনিলে শুনি থাকিবলৈ মন যায়। হৰিনাম শুনি আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট বক্সত লিখিব, কমেণ্ট কৰিব। যদি ভাল পাইছে শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত। মই এতিয়া অন্যটো সংগীত লৈ আহিছোঁ। ঋতুপৰ্ণ শৰ্মা, অসমীয়া আগতে অনাতাঁৰ শিল্পী, খুবেই ৰেডিঅ'ত জনপ্ৰিয় সংগীত, মানুহে শুনিবৰ কাৰণে খুব অনুৰোধ কৰে এই গানটো। যা 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 পক্ষী দূৰলৈ, উৰি 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 যা নীলা আকাশলৈ, ঘূৰি 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 চা মোৰ পথাৰলৈ, মেঘৰ আৰে আৰে উৰি 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 আকাশৰ বতৰা আমাকো দিবি। যা 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 পক্ষী দূৰলৈ। কলা মেঘ জমে যদি তোৰ আখে পাখে, উৰা মাৰি পৰিবি মোৰ চোতালতে।
কলা মেঘ জমে যদি তোৰ আখে পাখে উৰা মাৰি পৰিবি মোৰ চোতালতে যা 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 পক্ষী দূৰলৈ বতৰ বতৰা সময়তে দিবি মেলি দিয়া সৰিয়হবোৰ খুটি খুটি খাবি ওলাবি এদিন যাম দিগন্তলৈ যিমানবোৰ নীলা আছে তাকেই আনিবলৈ কিনো আছে তাতে দিগন্তৰ সিটো পাৰে জানিব মোৰ হেঁপাহ আছে কিনো আছে তাতে যা 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 পক্ষী দূৰলৈ ধন্যবাদ গাইজ আৰু এটি সংগীত মই গাম এই সংগীতটো এবেগেতিয়া নামৰ এখন নাটক বুলি ক'ব লাগিব চিনেমা নহয় বাৰু এখন নাটক আছে এই নাটকত এই সংগীতটো গোৱা হয় এবেগেতিয়া খুব জনপ্ৰিয় সাধু বুঢ়ী আইৰ মানে জনপ্ৰিয় সাধু তাতে এই সংগীতটো গোৱা দেখিবলৈ পোৱা যায় সেইটো মই এতিয়া গাম আপোনালোকৰ আগত ও নাৱৰীয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া সিপাৰে আছে ৰৈ বাট চাই মোলৈ সিপাৰে আছে ৰৈ বাট চাই মোলৈ মাথো মোৰ বিধৱা মা সিপাৰলৈ নিয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া ও নাৱৰীয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া ধন্যবাদ আজি সংগীতৰ মাজতে আচলতে সংগীত গাবলৈতো মানুহৰ এটা ভাল মাত সুৰৰ প্ৰয়োজন হয় এই সুৰটো আমি কেনেকুৱা ধৰণে সৃষ্টি কৰিম কেনেকৈ আমি মানে সেইটো মানে সজাম ইয়াৰ কেইটামান কৌশল আমাৰ গুৰুসকলে দি গৈছে কি ধৰণে মাতটো আচলতে আমি সৃষ্টি কৰিব পাৰিম শ্ৰুতি মধুৰকৈ তাৰ কাৰণে কেইটামান মানে ৰিয়াজ আছে সেই আখৰাটো কৰিলে মানে মাতটো কিছু মানে ভাল হৈ আহে सा साधा पा गा रे सारे साधा सारे गा रे गा सा साधा पा गा रे सारे साधा सारे गा रे गा 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 पा दा सा सा सारे गा रे साधा सा सा साधा पा सा सा सारे गा रे साधा सा सारे गा रे गा मा पा धा सा साधा पा गा रे सा साधा पा गा रे सारे साधा सारे गा रे गा এনেকৈ কিছুমান আমাৰ সংগীত গুৰুসকলে দি গৈছে যিখিনি আখৰা কৰিলে সংগীত আচলতে গাব পৰাকৈ মাতটো মানে খোল খাই যায় এইখিনি আপোনালোকেও কৰিব পাৰিব গান সংগীত গোৱাৰ আগতে এনেকুৱা ধৰণৰ কেইটামান মানে আখৰা কৰিলে আপোনালোকে সংগীত গোৱাৰ উপযোগীকৈ সুৰটো মানে খোল খাই যায় গাইজ আজি এইখিনি সময়ত মই এইখিনিকে আপোনালোকৰ আগত সংগীত পৰিৱেশন কৰিছোঁ আৰু এটি দুটি সংগীত পুৰণি মই আপোনালোকক শুনাম যিখিনি আগতে অনাতাঁৰ ৰেডিঅ'ৰ যোগেদি শুনিবলৈ পাই আছিলে জীৱনটো প্ৰয়োজন নাই তথাপিও আছো জীয়াই
মই শূন্য পিয়লা হৈ যেন শূন্য পিয়লা হৈ মোৰ জীৱনৰে যত আশা তোমাতে যে আছিলে লুকাই মোৰ জীৱনৰে যত আশা তোমাতে যে আছিলে লুকাই আজি পিছে আঘাতেৰে চিনকুৰুনিৰে অনাদৰে দিলা দলিয়াই জীৱনৰ মায়াৰো নাই যেন শূন্য পিয়লা হৈ মই তথাপিও আছো জীয়াই জীৱনটো ৰখাৰ প্ৰয়োজনো নাই তথাপিও আছো জীয়াই যেন শূন্য পিয়লা হৈ ধন্যবাদ এইখিনি যথেষ্ট পুৰণি সংগীত হয় আগতে আপোনালোকে অনাতাঁৰ ৰেডিঅ'ৰ যোগেদি শুনিবলৈ পাই আছিলে মই অকণমান গুণগুণাই শুনাব চেষ্টা কৰিলো আপোনালোকৰ আগত কমেণ্টত লিখিব কেনেকুৱা লাগিছে সংগীতবিলাক গঠনমূলক পৰামৰ্শ দিব যাতে মই সংগীতখিনি আৰু ভালকৈ গাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা কমেণ্টৰ যোগেদি মই আশীৰ্বাদ হিচাপে বিচাৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ত আপোনালোকক মই লগ পাম বুলি আশা দি আজিলৈ ভিডিঅ'টি এটি সংগীতেৰে সামৰোঁ এটি সংগীতেৰে আজিৰ ভিডিঅ'টি মই সামৰিম কোনে জানে তোমাৰ সপোন হবনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন কোনে জানে তোমাৰ সপোন হবনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন ধন্যবাদ পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এই ভিডিঅ'টি ৰাখিছোঁ ধন্যবাদ জয় আই অসম